আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয়শ্ৰোতা। আজিৰ শাস্ত্ৰ পাঠ মথিয়া লিখা শুভবাৰ্তা 6 নম্বৰ অধ্যায়ৰ 9 পৰা 13 নম্বৰ পদ। এই হেতুকে তোমালোকে এইদৰে প্ৰাৰ্থনা কৰা, হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পূজনীয় হওক, তোমাৰ ৰাজ্য হওক, যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীতো তোমাৰ ইচ্ছা পূৰ হওক। আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া। আমাৰ ধৰুৱাহঁতক আমি যেনেকৈ ক্ষমা কৰিলো তেনেকৈ আমাৰো ধাৰ ক্ষমা কৰা। আমাক পৰীক্ষালৈ নিনিবা, কিন্তু পাপ আত্মাৰ পৰা আমাক ধৰি ৰাখা। সেই আছিল মথিয়া লিখা শুভবাৰ্তা 6 নম্বৰ অধ্যায়ৰ 9 পৰা 13 নম্বৰ পদ। প্ৰভু যীশুৱে শিষ্যসকলক শিকোৱা এই প্ৰভুৱে শিকোৱা প্ৰাৰ্থনা নামেৰে জনাজাত প্ৰাৰ্থনাটো আদৰ্শ প্ৰাৰ্থনা। ইয়াত আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া বুলিও ক'বলৈ কোৱা হৈছিল। কিন্তু এই ৰুটি বা আহাৰে কেৱল পেটৰ ভোক নিবাৰণৰ বাবে ভাত মুঠিকেই নুবুজায়। এই আহাৰে অতি কমেও 4টা বিষয় বুজায় বুলি আমি ক'ব পাৰোঁ। প্ৰথমতেই এই আহাৰে বুজায় আমাৰ দৈনিক প্ৰয়োজনীয় বস্তুখিনি। অৱশ্যে আমি আমাৰ দৈনিক প্ৰয়োজনৰ বাবে প্ৰাৰ্থনা কৰি হাত সাৱটি বহি থাকিবও নালাগে। ঈশ্বৰে বৰষুণ দিয়াৰ দৰে আকাশৰ পৰা টকা পেলাই নিদিয়ে। আমি আমাৰ কৰিবলগীয়া কাম কৰিবই লাগিব। ঈশ্বৰে যেতিয়া আকাশৰ পৰা মান্না বৰষাইছিল, তেতিয়া সেই ইছৰাইলীয়া লোকসকলে নিজে ওলাই গৈ সেই মান্না বুটলি ল'ব লাগিছিল। দ্বিতীয়তে, এই আহাৰে ঈশ্বৰৰ বাক্যও বুজায়, আমাৰ আত্মিক আহাৰ। মানুহ কেৱল পিঠাৰে নিজিয়ে। আত্মিক জীৱনৰ পৰিপুষ্টিৰ বাবে আমি নিয়মিতভাৱে ঈশ্বৰৰ পৰা আত্মিক আহাৰ বিচাৰি থাকিব লাগিব। তৃতীয়তে, আহাৰে ঈশ্বৰৰ পৰিয়াল আৰু খ্ৰীষ্টীয় বিশ্বাসীৰ মাজত থাকিবলগীয়া সহভাগিতাৰ কথাও বুজায়। প্ৰভু ভোজৰ সময়ত খ্ৰীষ্টীয় বিশ্বাসীসকলে একেলগে ৰুটি ভাঙোতে আচলতে তেওঁলোক সকলোৱেই যে খ্ৰীষ্টৰ শৰীৰৰ একোটা অংশ, সেই কথাটোও প্ৰকাশ কৰে। দৈনিক আহাৰৰ কথা, ৰুটি বা পিঠাৰ কথা ভাবোতে আমাৰ মনলৈ এই চিন্তাটো অহা উচিত যে আমি ঈশ্বৰৰ পৰিয়ালৰ লোক আৰু আমি একেটি শৰীৰ। চতুৰ্থতে, পিঠা বা ৰুটিয়ে আমাৰ পৰিত্ৰাণৰ কথাটো বুজায়। প্ৰভু যীশুৱে শিষ্যসকলক পিঠা ভাঙি দি কৈছিল, তোমালোকৰ নিমিত্তে ভাঙি দিয়া, এয়ে মোৰ শৰীৰ। তেওঁ ক্ৰুচত নিজৰ শৰীৰটো ক্ষত বিক্ষত হ'বলৈ দিয়া বাবেই আজি আমি পৰিত্ৰাণ পাইছো। গতিকে আমাৰ আহাৰ মানে শাৰীৰিক, আত্মিক, মানসিক আৰু সাম্বন্ধিক সকলো প্ৰয়োজন পূৰণ কৰাটো বুজায়। প্ৰভু যীশুখ্ৰীষ্টতেই আমাৰ এই সকলোখিনি প্ৰয়োজন পূৰণ হৈছে আমাৰ প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে। আমাৰ আজিৰ আহাৰ আমাক দিয়া বুলি প্ৰাৰ্থনা কৰোঁতে আমি এই সকলো কথাৰ বাবে ঈশ্বৰক অন্তৰেৰে ধন্যবাদ দিয়া উচিত। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা পিতৃ ঈশ্বৰ, আমাৰ কেৱল জাগতিক প্ৰয়োজনসমূহেই নহয়, আত্মিক, মানসিক, সাম্বন্ধিক সকলো প্ৰয়োজন তুমি পূৰণ কৰিছা প্ৰভু যীশুখ্ৰীষ্টৰ মাজেৰে। সকলো কথাৰ বাবে যেন তোমাতেই ভৰসা কৰি চলিবলৈ শিকো, আমাক এনে আশীৰ্বাদ কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো। ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।